চাওক এঞ্জেলা, আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে। কিয়নো যোৰহাটৰ এই যি কৃত্ৰিম বান্ধ, সেই কৃত্ৰিম বান্ধ নতুন নহয়। পূৰ্বেও যোৰহাটত কৃত্ৰিম বান্ধৰ সৃষ্টি হয়। যোৰহাটৰ কেইবাটাও ৱাৰ্ডত পূৰ্বেও কৃত্ৰিম বান্ধ হয়। কিন্তু এইবাৰৰ কৃত্ৰিম বান্ধ যি পৰিমাণ, সেয়া যথেষ্ট বৃদ্ধি পাইছে। অধিকাংশ অঞ্চল আচলতে কালিৰ দিনটোত আচলতে ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোতো কিছু কিছু ঠাইত একেই পৰিৱেশ। মই বৰ্তমান এটি ৰোডত উপস্থিত আছো আৰু এটি ৰোডৰ এটা অংশ এতিয়াও পানীৰ আছে, আবদ্ধ হৈ আছে বুলি ক'ব লাগিব। আৰু আপুনি উল্লেখ কৰাৰ দৰে আচলতে অপৰিকল্পিতভাৱে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে। কিন্তু সেই অট্টালিকাসমূহৰ কাষত যেনেদৰে নলা নৰ্দমা খান্দিব লাগে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলস্বৰূপে আচলতে এজাক বৰষুণতে 3 ঘণ্টামান জোৰা এজাক বৰষুণতে আচলতে বুৰিল যোৰহাট নগৰ। আৰু যোৰহাট পৌৰসভাৰো বহুত কৰণীয় থাকে। সময়ে সময়ে যদি নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰে তেনেহলে এই এজাক বৰষুণতে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হ'ব লগা নহলহেঁতেন কিজানি। এনেধৰণৰ বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। আৰু মই যিহেতু এটি ৰোডত উপস্থিত আছো, এটি ৰোডৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বৰ্তমানেও খুলিব পৰা অৱস্থাত নাই, কিয়নো প্ৰতিষ্ঠানসমূহৰ ভিতৰতো আচলতে পানী এতিয়াও আছে বুলিয়ে ক'ব লাগিব। আৰু এটা কথা, কালিৰ দিনটোত আচলতে জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। কেইবাখনো তেওঁলোকে সভা কালিৰ দিনটোতে আহ্বান কৰি জিলা আয়ুক্তগৰাকীয়ে সকলোকে নিৰ্দেশ দিছে যে এই কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিব লাগে। কিন্তু জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰালৈকে ৰৈ থাকে বিভাগীয় কৰ্তৃপক্ষ বা যোৰহাট পৌৰসভাৰ আচলতে অমনোযোগিতা একেবাৰে। যোৰহাট পৌৰসভাই যদি সময় থাকোঁতেই নলা নৰ্দমাসমূহ যেনেধৰণে চাফ চিকুণ কৰিব লাগে তেনেধৰণে তেওঁলোকে ব্যৱস্থা ল'লেহেঁতেন, তেতিয়াহ'লে এই কৃত্ৰিম বানৰ সমস্যা সমাধান হ'লহেঁতেন। আৰু যোৰহাটৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলতে আছে। এতিয়া এটি ৰোডৰ এয়া পৰিৱেশ, এটি ৰোডতো এটা অংশ এনেদৰে পানীৰ তলত থকা পৰিলক্ষিত হৈছে। এইটো স্থানৰ পৰাই যোৰহাটৰ দূৰণিবতীয়া ঠাইলৈ আচলতে যাতায়াত কৰে, কিন্তু ইয়াৰ এটা অংশ এতিয়া পানী খোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। কালিৰ দিনটোতে আচলতে জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰাৰ পাছতেই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে বিভাগসমূহ। আৰু এটা কথা ক'ব লাগিব, ইয়াত আচলতে সাধাৰণ জনতাৰো দুখ থাকে। তেওঁলোকে আচলতে যেনেধৰণে পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰে, ডাষ্টবিনৰ ব্যৱস্থা কৰে, সেই ডাষ্টবিনত আচলতে পৌৰসভাই স্থাপন কৰা ডাষ্টবিনত জাবৰসমূহ নেপেলাই বা পলিথিনসমূহ য'তে ত'তে পেলোৱাৰ ফলস্বৰূপে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলিও একাংশই ক'ব বিচাৰে। আৰু সচেতন লোক আছে, মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু যোৰহাট পৌৰসভাৰ এইটো এটা অমনোযোগিতাই বুলি এটা কথাই ক'ব লাগিব যে যোৰহাট পৌৰসভাই হওক বা যোৰহাট গড়কাপ্তানি বিভাগেই হওক, তেখেতসকলৰ অকমান্যতাৰ কাৰণে আৰু তেখেতসকলে ড্ৰেইনবোৰ সম্পূৰ্ণ নকৰাৰ কাৰণে আজি যোৰহাট নগৰখন সম্পূৰ্ণৰূপে প্লাবিত হৈছে। আপোনালোকে দেখিছে যোৱাকালি হোৱা এজাক বৰষুণে আচলতে যোৰহাট নগৰখনৰ মৰমৰ যোৰহাটখনৰ ফপলা স্বৰূপ উদঙাই দিছে। গতিকে এনেধৰণে যদি ড্ৰেইনসমূহ সংযুক্ত নকৰে, ড্ৰেইনবোৰ যদি এনেকে আধাতে বন্ধ কৰি থৈ দিয়ে, এই নগৰত বৰষুণ হোৱা পানীখিনি কলৈ যাব? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত মাষ্টাৰ প্লেনৰ কথা কওঁ। 1991 চনতে যোৰহাট নগৰৰ এখন মাষ্টাৰ প্লেন বনোৱা আছিলে। এই মাষ্টাৰ প্লেনখন আজি পৰ্যন্ত তেওঁলোকে পুনৰ ৰিফৰ্ম নকৰাৰ কাৰণে, মাষ্টাৰ প্লেনখন পুনৰ নবনোৱাৰ কাৰণে আজি যোৰহাট নগৰখনো অশৃংখল হৈ গৈছে। যোৰহাট নগৰখন পৰিকল্পিত হৈ থকা নাই। আৰু পৰিকল্পিতভাৱে যদি বিভাগসমূহে কাম নকৰে, তেতিয়াহ'লে যোৰহাট নগৰখনৰ অকল কৃত্ৰিম বানেই নহয়, যান জঁটৰ সমস্যাৰ পৰা ধৰি অনেক সমস্যাখিনি সৃষ্টি হ'ব। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাননীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াকো আমি এই কথাখিনি কৈছিলোঁ যে যোৰহাট নগৰৰ কাৰণে আপুনি এখন মাষ্টাৰ প্লেনৰ কাৰণে চিন্তা কৰক, কাৰণ 1991তে বনোৱা হৈছিলে, এখন পুৰণা হ'ল। কিন্তু তেখেতে ক'লে যে কোটি কোটি টকা মাষ্টাৰ প্লেন বনাবলৈ খৰচ কৰিব লাগিব, পইচা মই ক'ত পাওঁ? গতিকে তেনেকুৱা ধৰণৰ যদি উত্তৰ দিয়ে এগৰাকী জনপ্ৰতিনিধিয়ে বা আমাৰ যিসকল অভিযন্তা আছে তেখেতসকলে যদি এই কথাখিনি চিন্তা নকৰে আৰু তেওঁলোকে ড্ৰেইনৰ কাম আধাতে সামৰি এৰি থৈ দিয়ে, তেতিয়াহ'লে যোৰহাট নগৰখনৰ কৃত্ৰিম বানপানী কেনেকৈ সমস্যা সমাধান হ'ব? সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে যোৰহাট পৌৰসভাই লাখ লাখ টকা খৰচ কৰি আছে। গড়কাপ্তানি বিভাগৰ দ্বাৰাও কোটি কোটি টকাৰ ড্ৰেইনৰ নামত খৰচ হৈছে। গতিকে সঁচা অৰ্থত ড্ৰেইনসমূহ নিৰ্মাণ কৰি যোৰহাট নগৰৰ যি কৃত্ৰিম বানপানীৰ সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰক। তাৰ সমান্তৰালভাৱে পৌৰসভাক আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিখিনি ড্ৰেইন আছে, চাওক বছৰ বছৰ ধৰি তেওঁলোকে চফা নকৰে। বছৰেকত এবাৰ হ'লেও সেই ড্ৰেইনবোৰ চফা কৰিব লাগে। গতিকে ড্ৰেইনবোৰ এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ কাৰণে কিছুমান ড্ৰেইনে পানী নোযোৱা অৱস্থা এটা হৈছে, যাৰ ফলত কৃত্ৰিম বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সেইকাৰণে আমি যোৰহাট পৌৰসভাই হওক অথবা গড়কাপ্তানি বিভাগেই হওক, যৌথভাৱে তেখেতসকলে উদ্যোগ লৈ সম্পূৰ্ণ ড্ৰেইনসমূহ নিৰ্মাণ কৰক। আৰু যিসমূহ ড্ৰেইন জাম হৈ আছে
আবদ্ধ হৈ আছে সেইখিনি যাতে পৰিষ্কাৰ কৰা তাৰ কাৰণে আমি অসম জাতীয় আচলতে চাওক আমি যিফালৰ পৰা আহোঁ এখন সোণাৰী গাঁও 15 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত গতিকে এতিয়া মূল ৰাস্তাটো ঘৰৰ কথা নকওঁ কাৰোবাৰ চোতালৰ কথা নকওঁ এই ব্যৱসায় প্ৰতিষ্ঠানৰ কথা বাদেই দিলোঁ মূল ৰাস্তাটোৱে সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে আপোনালোকে চাওক সোণাৰী গাঁৱৰ ৰাস্তাত সোমাই এতিয়াও প্ৰায় আধা কিলোমিটাৰ পানীত যাবলগীয়া অৱস্থা হৈছে কি কাৰণে হ'বলগীয়া হৈছে ৰাইজৰ সমস্যা হৈছে গতিকে আজি আমি এখন পৌৰসভা গঠন কৰি দিছোঁ এটা গড়কাপ্তানি নামৰ বিভাগ আছে গতিকে তেখেতসকল থকাৰ পাছতো আজি এই পানীখিনি কেলে আবদ্ধ হৈ থাকিবলগীয়া হৈছে নে যোৰহাট নগৰখন ভূপৃষ্ঠ তললৈ বহি গৈছে এই কথাখিনি আচলতে পৌৰসভাই হওক গড়কাপ্তানি বিভাগে তেওঁলোকে আমাক উত্তৰ দিয়ক আৰু যেতিয়া এটা যোৰহাটত সমস্যা হয় বা বিভিন্ন বিভাগত দেখিছোঁ এটা সমস্যা হয় তাৰ পাছতহে তেওঁলোকে সমাধানৰ চিন্তা কৰে তাৰ আগতে তেওঁলোকে পৰিকল্পনা নকৰে যে এবাৰ বানপানী আহিলে বা বৰষুণ আহিলে এই পানীখিনি ক'লৈ যাব তাৰ আগতে তেওঁলোকে যদি নলা নৰ্দমাবোৰ ঠিক কৰিলেহেঁতেন নলা নৰ্দমাবোৰ যদি নিষ্কাশন কৰিলেহেঁতেন তেতিয়াহ'লে আজি ৰাইজে এই সমস্যা ভুগিব নালাগে আচলতে যোৰহাট পৌৰসভাক আমি প্ৰথম জগৰীয়া বুলি ক'ম তাৰ সমান্তৰালকৈ গড়কাপ্তানি বিভাগেও তেওঁলোকৰ অকমন্যতাৰ কাৰণে আজি যোৰহাট নগৰবাসীয়ে এনেধৰণৰ সমস্যা ভুগিবলগীয়া হৈছে এটা কথা এইখিনি ক'ব লাগিব যে যোৰহাটৰ কিন্তু প্ৰতিটো চৰকাৰী বিভাগতে এখন ফলক দেখা পায় সেইখন হ'ল মৰমৰ যোৰহাটৰ ফলক কিন্তু মৰমৰ যোৰহাটৰ এই দুখ লগা ছবিখনে জিলা আয়ুক্তগৰাকীক একো কালিৰ দিনটোত এতিয়া বহু উত্থাপন হৈছে যে জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন স্থানলৈ যোৱা নাই সেই সন্দৰ্ভত কি ক'ব আচলতে জিলা আয়ুক্তগৰাকী গৈছে নগৈছে আমি ইমানখিনি কথা গম পোৱা নাই তেখেতৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেতে সমস্যাখিনি অনুভৱ কৰিছে বুলি আমাক অৱগত কৰিছে কিন্তু আমি এটা কথাই কওঁ যে হয় মৰমৰ যোৰহাটখন যদি আমি প্লাবিত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ মৰমৰ যোৰহাটখন কি হৈছে সেই কথাখিনি সকলোৱে চিন্তা কৰিব লাগিব আজি তেখেতে যোৰহাট পৌৰসভাক যোৰহাট গড়কাপ্তানি বিভাগক নিৰ্দেশ দিয়ক যে এই কামখিনি কিয় কৰা নহ'লে গতিকে অতি সোনকালে নিৰ্দেশ দি এই কামখিনি যাতে অহা বছৰলৈ এইখিনি আকৌ এনেধৰণে ৰাইজে সমস্যাত ভুগিব নালাগে গতিকে তেওঁ এটা নিৰ্দেশ দি এই নলাখিনি সম্পূৰ্ণ কৰক আৰু যিবোৰ নলা বৰ্তমান আবদ্ধ হৈ আছে আপোনালোকে দেখিছে সেই আবদ্ধ হৈ থকা নলাসমূহ বছৰেকত এবাৰ হ'লেও পৌৰসভাই যাতে নিষ্কাশন কৰিব লাগে চাফা কৰিব লাগে তাৰ কাৰণেও এটা নিৰ্দেশ জাৰি কৰক আৰু প্ৰতিটো ৱাৰ্ডতে ৱাৰ্ড কমিশ্যনাৰ আছে তেখেতসকলৰ ফিডবেক লওক যে তেখেতসকলৰ ৱাৰ্ড কমিশ্যনাৰসমূহে এই সমস্যাবোৰৰ কথা পৌৰপতিক অথবা পৌৰসভাক অৱগত কৰিছে নাই যদি আমি ইলেকশ্যনৰ সময়ত বিজেপি হওক কংগ্ৰেছ হওক কোনোবা এজনক আমি জিকাই দিওঁ তাৰ পাছত তেওঁলোকে সেই ৰাইজৰ সমস্যাবোৰক গুৰুত্ব নিদিয়ে বা নেজানে অকমান্য কিছুমান মানুহক আমি উঠাই যদি এজন জনপ্ৰতিনিধি বনাই দিওঁ তাৰ পাছত সেই সমস্যাখিনি অৱগত নকৰে বিজ্ঞানসন্মতভাৱে সমাধান কৰিবলৈ নাযায় তেতিয়াহ'লে এই সমস্যাবোৰ সমস্যাই হৈ থাকিব চিৰদিনৰ কাৰণে আজি যোৰহাট নগৰখনত আমি এইবাৰ প্ৰথম দেখিছোঁ যে যোৰহাট জে বি কলেজৰ সন্মুখৰ ৰাস্তাটো বা সেই অঞ্চলটো প্লাবিত হৈ আছে হয় আমি অঞ্চলটো প্লাবিত হৈ আছে প্ৰিয়ংকা আমি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ প্ৰিয়ংকা আপোনাৰ জৰিয়তে যোৰহাটৰ কৃত্ৰিম বানৰ এই সমস্যাৰ আমি আকৌ জানিবলৈ চেষ্টা কৰিম ৰাইজৰ প্ৰতিক্ৰিয়া যিহেতু আছে ৰাইজ ক্ষোভিত যথেষ্ট সকলোৱে অভিযোগ উত্থাপন কৰিছে অন্ততঃ এবাৰ হ'লেও যোৰহাটৰ এই নলাবোৰ চাফা কৰক পৌৰসভাই গতিকে এই কামখিনি তেওঁলোকে কৰক সপোনৰ যোৰহাটৰ ফলকখন আৰিলেই নহয় যোৰহাটৰ যিখিনি সমস্যা আছে এই সমস্যাবোৰ আচলতে সমাধান কৰক এই কথাখিনি তেওঁলোকে কৈছে গতিকে ৰাইজৰ আৰু প্ৰতিক্ৰিয়া আছে আমি পৰৱৰ্তী মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ জৰিয়তে যোৰহাটবাসীৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ